নমস্কাৰ, আজি হৈছে 30 অক্টোবৰ বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰৈ বিনালে ছবিৰ GST ঘূৰাই দিব চৰকাৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব GSTৰ ধন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ বিনালেক লৈ চৰকাৰৰ ডাঙৰ পদক্ষেপ। কোটি কোটি জুবিন অনুৰাগীৰ বাবে চৰকাৰে দিলে এক ভাল খবৰ। ৰৈ বিনালে ছবিৰ GST ঘূৰাই দিব চৰকাৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব ৰৈ বিনালেৰ GSTৰ ধন। আৰু অহা 31 তাৰিখে মুকলি হ'ব এই জুবিনৰ সপোনৰ ছবি ৰৈ বিনালে। আৰু আপুনিও চাব নেকি ৰৈ বিনালে? জনাওক আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত। ৰাজ্য চৰকাৰৰ কেবিনেটৰ এক ডাঙৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ শেষৰ চিনেমা জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ বিনালেক লৈ চৰকাৰৰ এক ডাঙৰ পদক্ষেপ। কোটি কোটি জুবিন অনুৰাগীৰ বাবে চৰকাৰে দিছে এক ভাল খবৰ, কিয়নো ৰৈ বিনালে ছবিৰ GST ঘূৰাই দিব চৰকাৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব ৰৈ বিনালেৰ GSTৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে ঘূৰিছে শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ পত্নী, নাই কোনো অধিবক্তা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে ঘূৰিছে শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ পত্নী। আইনী সাহায্য লাগে সিদ্ধাৰ্থৰ প্ৰেয়সী আৰু শেখৰজ্যোতিৰ পত্নীক। জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত কানুৰ ধৰ্মপত্নী অনিতা ডেকা মহন্তক দেখিবলৈ পোৱা গৈছে। বিগত শুনানি সময়ত কোনো অধিবক্তা আগবাঢ়ি অহা নাই আইনী সাহায্যৰ বাবে। আৰু CJMে নিৰ্দেশ দিয়াৰ পিছতো আহিবলৈ ইচ্ছা কৰা নাই LADC, আৰু যাৰ বাবে আইন সেৱা প্ৰাধিকৰণৰ কাষলৈ পুনৰ আহিছে অভিযুক্তৰ আত্মীয়ই। ইপিনে কাৰাগাৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰক সাক্ষাতৰ বাবে অনুমতি বিচাৰিও আবেদন কৰা হৈছে। মুখ্য ন্যায়িক দণ্ডাধীশৰ কাষ চাপিল অভিযুক্তৰ আত্মীয়ই। আৰু আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে ঘূৰিছে দুই মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু শেখৰৰ পত্নী। আৰু আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে ঘূৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পত্নী। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জিলাই তালিকা লৈ বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। জাবিদ, মুকুট, জুৰুনুল, আমিনুল আৰু মহিদুলক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ জিলাই তালিকা হাতত লৈ বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে। আৰু মানিকপুৰত 5জন বীৰ লাচিত সেনাৰ সদস্যক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা বীৰ লাচিত সেনাৰ সদস্যকেইটা হৈছে বঙাইগাঁও জিলা সমিতিৰ সচিব জাবিদ খাণ্ড আৰু সহসচিব মুকুট আলী, সাংগঠনিক সম্পাদক জুৰুনুল আলী, আঞ্চলিক সমিতিৰ সচিব আমিনুল ইছলাম, সদস্য মহিদুল আলী। আৰু যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ বিকাশ অসমক। আৰু জিলাই তালিকা হাতত লৈ বীৰ লাচিত সেনাৰ বিৰুদ্ধে এইবাৰ আৰক্ষীৰ অভিযান দেখিবলৈ পোৱা গৈছে। তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে। মানিকপুৰত 5জন বীৰ লাচিত সেনাৰ সদস্যক আটক কৰিছে আৰক্ষীয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ দ্বিতীয়খন বৈঠক। পুণ্যভূমি জুবিন ক্ষেত্ৰক লৈ গৰিমা শইকীয়া গাৰ্গৰ এক ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাই যাম, গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক, ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত লিখক #JusticeForJubin Garg। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, সোণাপুৰৰ জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰা হৈছে। পুণ্যভূমি জুবিন ক্ষেত্ৰক লৈ গৰিমা শইকীয়া গাৰ্গৰ এক ডাঙৰ মন্তব্য আহি পৰিছে। জুবিন ক্ষেত্ৰত কি থাকিব সেয়া নিৰ্ধাৰণ কৰিব পৰ্যবেক্ষণ সমিতিয়ে। জুবিন ক্ষেত্ৰত একাংশই সুৰাপান কৰা, পকেট মৰা আদি কাৰ্য অত্যন্ত দুৰ্ভাগ্যজনক বুলি কোৱা হৈছে। আৰু পুণ্যভূমি কেতিয়াও এনে হ'ব নালাগে বুলি কাটৰ আহ্বান জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কমিটিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰা হৈছে।
পুণ্যভূমি জুবিন ক্ষেত্ৰক লৈ গৰিমা শইকীয়া গাৰ্গৰ এক ডাঙৰ মন্তব্য। জুবিন ক্ষেত্ৰত কি থাকিব সেয়া নিৰ্ধাৰণ কৰিব পৰ্যবেক্ষণ সমিতিয়ে আৰু জুবিন ক্ষেত্ৰত একাংশই সুৰাপান কৰা লগতে পকেট মৰা আদি কাৰ্য অত্যন্ত দুৰ্ভাগ্যজনক বুলি কৈছে গৰিমা শইকীয়া গাৰ্গে আৰু পুণ্যভূমি কেতিয়াও এনে হ'ব নালাগে বুলি কাটৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মাজত মাত্ৰ 2টা দিন, অহা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত পাব চাউল, দাইল, চেনি আৰু নিমখ। হয়, ঠিকেই শুনিছে, মাজত মাত্ৰ 2টা দিন আৰু 2টা দিনৰ পিছতেই ৰেচন কাৰ্ডত পাব চাউল, দাইল, চেনি আৰু নিমখ। জাননী জাৰি কৰিছে আৰু লগতে আপুনি মানিব লাগিব কেইবাটাও নিয়ম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ, ডাঙৰ খবৰ। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। অহা 1 নৱেম্বৰৰ পৰা লাভ কৰিব বিনামূলীয়া ৰেচন আৰু 1ৰ পৰা 10 নৱেম্বৰলৈ চলিব অন্ন সেৱা দিন। আৰু নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে এক বিশেষ জাননী। চাই লওক কি আছে এই নিয়ম। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব হিতাধিকাৰীয়ে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ আৰু মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। আৰু বজাৰ দৰতকৈ কমকৈ লাভ কৰিব, কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। ইয়াৰ লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাতে আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব আপুনি ফিংগাৰপ্ৰিণ্ট আৰু চাউল ল'ব যাওঁতে খেলিমেলি পালেই আপুনি অভিযোগ দিয়ক 1800345611 নম্বৰৰ জৰিয়তে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। শক্তিশালী ৰূপত এইবাৰ কংগ্ৰেছ, পুনৰ শতাধিক লোকৰ যোগদান কংগ্ৰেছত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ। কংগ্ৰেছ দলত অব্যাহত ধাৰাবাহিক যোগদান কাৰ্যসূচী। শতাধিক লোকৰ যোগদানেৰে পুনৰ শক্তিশালী হ'ল কংগ্ৰেছ দল। APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী। মানবেন্দ্ৰ শৰ্মা চৌহদত কংগ্ৰেছত যোগদান কৰিলে শতাধিক লোকে। কেইবাটাও ৰাজনৈতিক দলৰ লগতে অন্যান্য দল সংগঠনৰ নেতা কংগ্ৰেছলৈ এতিয়া আৰু মিচিং জনগোষ্ঠীৰ ৰাজু মেদকৰ লগতে বহু লোকে যোগদান কৰিছে কংগ্ৰেছত। নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে এইবাৰ কংগ্ৰেছ দলৰ। কংগ্ৰেছ দলত অব্যাহত আছে ধাৰাবাহিক যোগদান কাৰ্যসূচীত। শতাধিক লোকৰ যোগদানেৰে পুনৰ শক্তিশালী হ'ল এইবাৰ কংগ্ৰেছ। APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী। আহিছোঁ আন এক খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। নিয়মীয়াকৈ পাইছেনে অৰুণোদয় আঁচনিৰ ধন? সমস্যা পালেই দিয়ক অভিযোগ। মুকলি কৰা হৈছে ফোন নম্বৰ। যিসকলে অৰুণোদয় পাই আছে বা যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমটো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জনাইছোঁ খবৰ, এটি ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী জনাওক কমেণ্ট বক্সত। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম আৰু নতুনসকলৰ বাবেও আহি পৰিছে কিছুমান নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক KYC আৰু KYC আপডেট নাথাকিলেই আপোনাৰ একাউণ্টত নোসোমাব ধন। পুনৰবাৰ কৈছোঁ যে আপুনি শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ KYC। যদিহে KYC আপডেট নাথাকে তেন্তে আপোনাৰ একাউণ্টত নোসোমাব অৰুণোদয় আঁচনিৰ 1250 টকা। আৰু অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। আৰু অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক আপুনি। আৰু কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক আপুনি জনাব লাগিব। আৰু এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা জমা নহয় তেন্তে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। আৰু ফোন নম্বৰটো হৈছে 1800202626। আকৌ জনাইছোঁ নম্বৰটো লিখি লওক অথবা স্ক্ৰীনশ্বট লৈ লওক। নম্বৰটো হৈছে 1800202626।
6256 আৰু এটা ফোন নম্বৰত ফোন কৰি বা মেছেজ দি আপুনি দিব পাৰিব অভিযোগ আৰু ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ফোন কৰিব পাৰিব আপুনি এই নম্বৰটোত আৰু ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা আমি খবৰ জনাইছোঁ SB অসম মিডিয়াৰ দৰ্শকক সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গ'ল ডাঙৰ খবৰ ন্যায় পাবই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গ'ল ডাঙৰ খবৰ জুবিন গাৰ্গে ন্যায় পাবই বিচাৰ প্ৰক্ৰিয়াৰ মাজতেই ৰাজ্যবাসীক আশ্বস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়ক লৈ কাকো ৰেহাই দিয়া নহ'ব আৰু জুবিনক ভাল পোৱা প্ৰতিজনকে ধৈৰ্য ধৰি ন্যায়ৰ বাবে অপেক্ষা কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ন্যায় প্ৰক্ৰিয়াৰ ওপৰত ৰাজ্যবাসীয়ে আস্থা ৰাখক এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছোঁ খবৰ ইফালে ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠক সমাপ্ত হৈছে SITৰ 2.5 ঘণ্টা ধৰি বৈঠকত বহিল SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল ছিংগাপুৰ আৰক্ষীয়ে 19 ডিচেম্বৰত দাখিল কৰিব প্ৰতিবেদন আৰু ছিংগাপুৰত জুবিন থকা সকলো ঠাইতে তন্নকৈ তদন্ত কৰিছে SITৰ দলে আৰু জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গ'ল ডাঙৰ খবৰ আৰু জুবিন গাৰ্গে ন্যায় পাবই এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতেই ৰাজ্যবাসীক আশ্বস্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই